আমি ওলালো আজি তো গমে পাইছে আজি শাওনৰ মাহৰ লাষ্ট সোমবাৰ মানে আৰু আমাৰ লগত ভূপেন আছে আৰু কেইটা আছে আৰু পাঁচটা মান ল'ৰা আছে টোটালি মানে আমি 8 জন মানে নে 6 জন কেইজন হ'ব টোটাল 8 জনে আমি এতিয়া গৈ আছো নগাঁও মানে মৃত্যুঞ্জয় মন্দিৰ তো মই যাই পোৱা নাই আজিলে তো আজি ফাৰ্ষ্ট টাইম যাম আৰু গাইছ সেই বুলি আজি মই নতুন কাপোৰ পিন্ধি আহিছো চাওক কেনেবা লাগছে এই নতুন কাপোৰ পিন্ধি আহিছো আৰু এতিয়া আমি ষ্টাৰ্ট কৰো 6টা বাজিল প্ৰায় এতিয়া গৈ আমি মোটামুটি আমাৰ টাইম 3.5 ঘণ্টাৰ ভিতৰত যাই পাব লাগে তো এতিয়া বলক আমি ষ্টাৰ্ট কৰো তো গাইজ আৰু পলম নকৰি বলক এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰো আৰু প্ৰায় এতিয়া যাই আছো আমি মোটামুটি 90 স্পীডত গৈছো আৰু যদি আমি 90 স্পীড বা 100ৰ ওচৰা-ওচৰিত নাযাওঁ তেতিয়াহ'লে বহুত টাইম লাগি যাব তো এতিয়া আমি গৈ আছো খানাপাৰা বা পালুৱে আহি আৰু আছে আৰু কিছু সময় যাব লাগিব নগাঁওলৈকে তো গমে পাই চাগে কিমান দূৰ হ'ব পাৰে তো বলক ভিডিঅ'টো আৰম্ভ কৰি গৈ থাকো তো গাইজ আৰু ইয়াতে আমি 800 টকাৰ পেট্ৰল ভৰাই ললো আৰু এতিয়া যাত্ৰাটো আৰম্ভ কৰিলো তো গাইজ এতিয়া আহি পালো তো বন্ধুসকল আৰু আহি পাই এতিয়া আমি মৰিগাঁও ডিষ্ট্ৰিক্ট সোমাই পৰিছো মানে মৰিগাঁও ডিষ্ট্ৰিক্টত সোমাই পৰিছো এইখিনি হৈছে মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে আৰু এতিয়া আমি গৈ আছো আৰু বহুখিনি যাব লাগিব মোটামুটি আপোনালোকক যদি কওঁ মোটামুটি আৰু 70 কিলোমিটাৰ মান যাব লাগিব 60 কিলোমিটাৰ মান মেপত দেখাইছে আৰু তেনেকে তো এতিয়া আমি গৈ আছো আৰু আমাৰ লগৰ কেইটা আগত ওলাই গৈছে তো এতিয়া আমি লগ ধৰিব লাগে তো তাৰ কাৰণে গৈ আছো আৰু বৰষুণতে বিৰাট বেয়া অৱস্থা টলগেট পাৰ হলো তো নগাঁও এতিয়া যাই আছো আৰু আমাৰ বয়সকলে আৰু সোমাই গৈছে তো গাইজ আৰু আমি ইয়াতে ৰখি ললো ৰখি লৈ বৰষুণত অকণমান ভিজিলো আৰু অকণমান একদম খালী পেটে আহিছো অকণমান চাহ খাই ল'ম গোটেইবিলাকে এনেকৈ থিয়া দি আছে চাহ পানী খাই এতিয়া আৰু যাবলৈ আৰম্ভ কৰিম তো এনেকৈয়ে আৰু গাইজ এতিয়া চাহ তাহ খাই ললো আৰু একদম পুৰা ফ্ৰেছ হৈ লৈছে গোটেইবিলাক চুলি তুলি ঠিক কৰি লৈছে এতিয়া বলক আৰু এতিয়া আমি গৈ আছো আৰু কি বুলি কওঁ এতিয়া আজি একদম মানে পূজা কৰিবৰ কাৰণে লাগি আহিলো এতিয়া বৰষুণ বৰষুণ এনেকৈ গৈ আছো আৰু লাগি আছে যাবা আজি আমি মৃত্যুঞ্জয় মন্দিৰৰ তো তাৰপৰা এতিয়া আৰু ভিতৰত 3 কিলোমিটাৰ মান গ'লে বোলে পাই তো তাৰপিছতে আমি পাই যাম মৃত্যুঞ্জয় মন্দিৰ তো এই আৰু বহুত কষ্টৰ ফলত আহি পালো যে গাইজ মোটামুটি 150 কিলোমিটাৰ বাইক চলাব লগা হৈছে দুটাই ভাগে পাতে চলাই তথাপি ভাগৰ হৈ গ'লে গাড়ী দাবি যায় হেল্ল' গাইজ এতিয়া আমি যাই আহিলো বৰ্তমান মৃত্যুঞ্জয় মন্দিৰ আৰু এইটো হৈছে মন্দিৰটো আজি ফাৰ্ষ্ট টাইম আহিছো গাইজ ভাল লাগিছে আৰু গাইজ আমিও থাল এখন ল'লেও থালখন লৈ এইটো ইমান দীঘল লাইনত থকাটো সম্ভৱ নহয় গাইজ কিবা এটা কৰিব লাগিব এইফালৰ পৰা যাম তাকে ভাবি আছো চাওক কিমান মানুহ হৈছে এই মানুহসকল চববিলাক ৰাতিতে আহি থকা মানুহ আৰু আমি এতিয়া প্ৰায় 11টা বজাত আহিছো আৰু ইমান দীঘল লাইনৰ পৰা সম্ভৱ নহয় চাওক মানুহ কিমান হৈছে আৰু 108 ষ্টকত ৰাখি থৈ দিছে কোনোবাৰ মানে কিবা মাথা ঘূৰালে আৰু মানে হেল্প কৰিবৰ কাৰণে তো গাইজ এতিয়া গাইজ ফাইনেলি আহি পালো আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ এটা চবে পলে আছে ব্লগৰ পেৰে তো কৈছো এতিয়া আমাৰ দাদা আহিছে ভূপেন দা আছে আমাৰ তাৰপিছত গোটেইকেইটা আছে আৰু কেনে লাগিছে ভূপেন আহি ভাল লাগিছে গাইজ তাৰপিছত বহুত মানুহ আজি যিটোকে শাওনৰ লাষ্ট সোমবাৰ তো গাইজ আহি গ'লো বহুত কষ্টৰ মূৰত ভিজি ৰ'দ লৈ ভিজি বৰষুণে গোটেইখিনি আৰু তো গাইজ দেখাই আছো এইটো সৰু এটা ভ্লগ তো মানুহ বহুত হৈছে চাইডি এইটো ভালে এই ভূপেন দা তো গাইজ ফাইনেলি আহি পালো ভিতৰত সোমাইছো আৰু লাইনত পিছফালে চাওক কিমান মানুহ এই চাওক পুলিচ দিছে আৰু গাইজ চাওক ইয়াৰে তলত মানে ৰদ আছে আৰু ইয়াতে কাছু আছে দেখিছেনে সেই কাছু কেইটা আৰু ইয়াতে কাৱৈ মাছ আছে দেখা পাব ইয়াতে মাছ আৰু এইকেইটা দেখিছে কাৱৈ মাছ অকণমান জুম কৰি দিলো বেছিয়ে জুম হৈ গ'ল অকণমান এইকেইটা কাৱৈ মাছ আৰু ইয়াতে মাছো আছে আৰু তলত কিন্তু ৰদ দিয়া আছে মানে আৰু গাইজ চাওক মোৰ ফালে কিমান লাইন হৈছে আৰু আমাৰ গোটেইকেইটা পিছফালতে আছে আৰু এতিয়া গৈ আছো আৰু আগুৱাই অলপকে
আৰু গাইজ এয়াই হৈছে মৃত্যুঞ্জয় মন্দিৰ 126 ফুট উচ্চতাৰ আৰু ইয়াতে আহিবলৈ বিৰাট ইচ্ছা আছিলে আৰু কি বুলি ক'ম এতিয়া আজি সেই ইচ্ছাটো পূৰণ হ'ল আহি গ'লো ফাইনেলি আৰু অকণমান গ'লে আমি পাম এতিয়া গৈ আছোঁ আৰু লাইনটো অকণমানকৈ আগুৱাই কিনে আৰু গাইজ যেনেদৰে আহি পালোঁ একদম ওচৰৰ সন্মুখত আৰু অকণমান গ'লে মানে ভিতৰত সোমাব পাৰিম আৰু চাওক মানুহৰ লাইনটো কিমান দীঘল হৈছে আৰু এইটো আগত আমাৰ ভূপেন দা গৈছে সেইটো আগতে আমাক যাব দিয়া নাই আৰু এণ্ট্ৰি কৰোঁ আৰু আমি অলপমান পাছতে যাম আৰু সোমাই ভিতৰত এনেকুৱা তো গাইজ ফাইনেলি এতিয়া ভিতৰত সোমাই আহিলোঁ মোৰ আগত ছোৱালী এটা আছে আহা দে যা নহওক এতিয়া গৈ আছোঁ আমাৰ কেইটা আগত গৈছে ইয়াতে মানে ঘূৰিব লাগে এই হেৰিটোত ৰাউণ্ডটোত মানে ঘূৰিব লাগে শিৱলিংগটোৰ মানে চাৰিওফালে ঘূৰিব লাগে ফাইনেলি আমি দেখালোঁ মৃত্যুঞ্জয় মন্দিৰ আহি পালোঁ আৰু খানাটো ইয়াতে কৰিছিল কৰাওঁতে বহুত দেৰি হ'ব বুলি বহুত সোনকালে পালোঁ আৰু আমাৰ লগত আছে ইউটিউবাৰ আমাৰ FF ইয়াৰ এটা চেনেল আছিল বৰ্তমান নাই ইউটিউবৰ পৰা দূৰত তো গাইজ অকণমান আৰু দেখাই দি আছোঁ দীঘল কৰি ব্লগটো প্ৰসাদখিনি আমি এনেকৈ দিলোঁ আৰু আমাক ৰিটাৰ্ণ দি দিলে ন খাব দিছি খাই আছে ফাইনেলি দেখাই দিলোঁ আৰু মহামৃত্যুঞ্জয় মন্দিৰ আৰু এনেকুৱা বেকগ্ৰাউণ্ডটো চাওক তো গাইজ এনেকুৱা এইটো হৈছে বিশ্বৰ সবাতোকৈ ডাঙৰ শিৱলিংগ আৰু আপোনালোকক কি বুলি কওঁ ইমান মানুহ চাওক মোৰ পিছফালে মানুহ আৰু এইখিনিয়ে তো ভিডিঅ'টো লৈ ইমানলৈকে আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আমার হাতে 4 কিলো